Hello everyone, welcome to Success Setu YouTube channel. আজি 12 তাৰিখ আৰু আজি আপোনালোকৰ DLED পেটৰ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্ট দিয়াৰ কথা আছিল আৰু সেইমতে আজি SCRT ৱেবছাইটত আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিছে ছেকেণ্ড ৰাউণ্ডৰ যি ৰিজাল্ট আছিলে আৰু আপোনালোকে scrtpet.co.in ত গৈ পেলাই আপোনালোকৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। এয়া চাওকচোন ইয়াতে দিয়া আছে এয়া চাওক Result of allotment of institute round 2 is live now ইয়াত গৈ পেলাই ইয়াত দিয়াই আছে আৰু ইয়াত ক্লিক here to check গৈ পেলাই আপোনালোকে ৰিজাল্ট নিজৰ চাই ল'ব পাৰিব আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে নে নাই আৰু ইয়াতে ফোন নম্বৰ আৰু ইয়েৰ মান্থ আৰু ডেট নিজৰ দি পেলাই ইয়াত ছাবমিট কৰিব পাৰিব তেতিয়া আপোনালোকে ৰিজাল্ট পাই যাব যে আপোনালোকে সিলেক্ট হৈছে নে নাই আৰু ছেকেণ্ড কথা হৈছে কি আজি আপোনালোকৰ ভেকেন্সি যিটো লিষ্ট সেইখনো মুকলি কৰি দিছে কাৰণ ভেকেন্সি লিষ্ট 9 তাৰিখে পাব্লিছ কৰাৰ কথা আছিলে কিন্তু কিবা কাৰণবশতঃ তেওঁলোকে নকৰিলে আৰু আজি এই ভেকেন্সিৰ যিটো প্ৰথম ৰাউণ্ডৰ পাছত যিবিলাক ভেকেন্সি থাকি গ'ল সেইবিলাকৰ লিষ্টটো ওলাই গৈছে ইতিমধ্যে আপোনালোকে ইয়াতে দেখি পাব যে ভেকেন্সি ৰিপৰ্ট আফটাৰ এডমিশ্যন অফ ৰাউণ্ড 1 ইয়াতে লিখা আছে ইয়াত ডাউনলোড কৰি দিব আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকে দেখিব ইয়াতে ইয়াত দেখিছে বৰপেটা ডিষ্ট্ৰিক্টৰ যিবিলাক ভেকেন্সি থাকি গৈছে সেই ভেকেন্সিবিলাক আৰু ঠিক তেনেকৈ এয়া হৈছে বঙাইগাঁও জিলাৰ এয়া হৈছে কাছাৰ এয়া হৈছে দৰং আপোনালোকে দেখি পাইছেনে ক'ত কিমান চিট থাকিছে প্ৰথম যিটো আমাৰ এডমিশ্যন হৈ গৈছে ফাৰ্ষ্ট ৰাউণ্ড তাৰ পাছত এইখিনি চিট থাকি গৈছে এতিয়া চাওক আনৰিজাৰ্ভত কিমানটা আছে 4টা তেনেকে OBC MOBC আছে 4টা STHৰ আছে এটা STPৰ আছে 0 অৰ্থাৎ নাই SCৰ আছে এটা PWDৰ আছে এটা EWSৰ আছে 2টা আৰু আনৰিজাৰ্ভৰ এইটো আৰ্টছ এণ্ড আদাৰ্ছৰ এয়া আনৰিজাৰ্ভৰ 5টা OBC MOBCৰ 3টা STHৰ আছে 2টা STP 0 আৰু এনেকে কৈ পেলাই সকলো ডিষ্ট্ৰিক্টৰে লিষ্ট মাৰি দিছে ভেকেন্সি লিষ্ট আপোনালোকে চাই ল'ব পাৰিব এয়া দেখি পাইছে এয়া ডিব্ৰুগড়ৰ এয়া গোৱালপাৰা গোলাঘাট ঠিক তেনেকৈ সকলোবিলাকৰ ভেকেন্সি লিষ্ট মাৰি দিছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া কথা হ'ল যিবিলাকৰ নাম নাহিল তেওঁলোকে কি কৰিব এয়া চাওক নগাঁও ডিষ্ট্ৰিক্টৰ এতিয়াও আমি যদি চাওঁ ভালেখিনি চিট আছে খালী হয় গতিকে আশাই নিদিব আপোনালোকে আৰু কথাটো হ'ল কি এতিয়াও নাম অহা নাই কিছুমানৰ নাম অহা নাই এইটোতো ছেকেণ্ডৰ যিটো আমাৰ কাউন্সেলিং হৈছেহে আৰু হয়তো থাৰ্ড ৰাউণ্ডো হ'ব আৰু থাৰ্ড ৰাউণ্ড হোৱাৰ পাছতো আকৌ তাৰ পাছতো খালী থাকে এতিয়া এইটো নহয় যে ছেকেণ্ড লিষ্টত যিবিলাকে পাইছে চিট তেওঁলোকে সকলোৱে যে ল'ব সেয়া নহয় আৰু এনেকৈ কৈ পেলাই চিট থাকি যায় তেনেকৈ কৈ পেলাই শেষত কি হয় আমাৰ স্পট এডমিশ্যন হৈ গৈ গতিকে আপোনালোকে আশাই নিদিব আৰু চেষ্টা কৰি থাকক কাউন্সেলিংটো কৰা আছে আপোনালোকৰ যেতিয়ালৈকে ৰিজাল্ট ওলাই থাকে ৰাউণ্ড ৱাইজকৈ তেতিয়ালৈকে আপোনালোকে ৰৈ থাককচোন তাৰ পাছতহে স্পটৰ কথা আহিব আৰু স্পটত কি কৰিব লাগে বা কি আমি কথা ফ'ল' কৰিব লাগিব সেইখিনি বেলেগ ভিডিঅ'ত আলোচনা কৰা হ'ব আৰু ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আৰু ভিডিঅ'টো যদি শেষলৈকে চাই আছে তেতিয়াহ'লে ধন্যবাদ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে থেংক ইউ